প্ৰতিটো নিৰ্বাচনতে এনেধৰণৰ আমাৰ ইয়াত পৰিৱেশ সৃষ্টি হয়। এটা অহাকালি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শেষ দিন, গতিকে আজি ইয়াত আমাৰ বিভিন্ন প্ৰাৰ্থীসকল আহিছে আৰু তেওঁলোকে মনোনয়ন পত্ৰবিলাক লৈ আহিছে। এই মনোনয়ন পত্ৰসমূহ আমি পৰীক্ষা নিৰীক্ষা কৰি আছোঁ আৰু আমি কাৰোবাৰ যদি ভুল আছে সেইবিলাক শুধৰাই দি আছোঁ। এই প্ৰক্ৰিয়াটো চলি আছে এতিয়া প্ৰাৰ্থী নিশ্চিত কৰা হৈছে আমাৰ। আৰু আমি আচলতে জিলা সমিতি বা আমি বিধান পৰিষদে আমি প্ৰাৰ্থী বাছনি নকৰোঁ। আমি সমষ্টিবিলাকৰ তেওঁলোকৰ আমাৰ দলীয় যিসকল নেতা কৰ্মী আছে তেওঁলোকৰ মাজত আলোচনা বিলোচনাৰ অন্তত তেওঁলোকে এগৰাকী প্ৰাৰ্থী নিৰ্বাচন কৰি দিয়ে আৰু সেইগৰাকী প্ৰাৰ্থীকে আমি অনুমোদন জনাওঁ যে আমি ইয়াত তিনিটা সমষ্টি পৰিছে আমাৰ ঢালিগাঁও, বঙাইগাঁও আৰু বিদ্যাপুৰ। এই তিনিটা সমষ্টিতে আমাৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া সমাপ্ত হৈছে। আঞ্চলিক পঞ্চায়তত আমি 19খন পঞ্চায়তত 6খন পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীক আমি এৰি দিছোঁ, তেওঁলোকে প্ৰতিনিধিত্ব কৰিব। আমি বাকী 13খন যি পঞ্চায়ত আছে 13খন পঞ্চায়তৰ বাবে 13জন আঞ্চলিক পঞ্চায়তৰ সদস্য ইতিমধ্যে বাছনি সম্পূৰ্ণ হৈছে আৰু তেওঁলোকে মনোনয়ন পত্ৰ তেওঁলোকে পূৰণ কৰাৰ কাৰণে তেওঁলোকে ব্যস্ত হৈ আছে। গতিকে আমি 13জনকে আমি দি দিম। আমি আচলতে ইয়াতে নতুন পুৰণা নহয়, ইয়াৰে আমি যিসকলক প্ৰাৰ্থীত্ব প্ৰদান কৰিছোঁ ইয়াৰে সৰহসংখ্যকে নতুন, দুই এগৰাকী অভিজ্ঞ ব্যক্তি আছে। কিন্তু আমি এতিয়া শশীভূষণ মেধি যদিও ক্ষেত্ৰত যদি কওঁ আমি তেওঁ নতুন মানুহ। গতিকে এনেধৰণে আমি ইয়াত যিহেতু আমি ভাবোঁ যে প্ৰায় 80% প্ৰাৰ্থী আমাৰ নতুন আৰু তেওঁলোকক আমি উৎসাহিত কৰাৰ কাৰণে আমি এই কথাটো কৰিছোঁ যাতে তেওঁলোকে শিকি বুজি লৈ ৰাইজৰ সেৱাত যাতে ব্ৰতী হ'ব পাৰে, তাৰ কাৰণে আমি এনেধৰণৰ প্ৰচেষ্টা লৈছোঁ। যেনেধৰণে আমি মৃদুলা সিংহক তেওঁ আচলতে উচ্চ শিক্ষিত, তেওঁ মাষ্টাৰ ডিগ্ৰী প্লাছ তেওঁ BEd আছে, তেওঁ এখন ভেঞ্চাৰ স্কুলত এখন স্কুলত তেওঁ শিক্ষকতা কৰি আছে। তাৰমানে সেই স্কুলখনৰ শিক্ষক নাটনি হোৱাৰ কাৰণেই তেওঁ এটা ভলণ্টিয়াৰ ছাৰ্ভিচ দি আছে। গতিকে সেইগৰাকী ব্যক্তিক আমি তাৰমানে ইয়াতে ঢালিগাঁও জিলা পৰিষদৰ সদস্য হিচাপে আমি প্ৰাৰ্থীত্ব প্ৰদান কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে মৃদুলা সিংহই অধিক ভোটত বিপুল ভোটত জয়লাভ কৰি তেওঁ এই ঢালিগাঁও জিলা পৰিষদৰ জনসাধাৰণক তেওঁ সেৱা আগবঢ়াবৰ কাৰণে সক্ষম হ'ব আৰু সেই মানসিকতা লৈ তেওঁ আগবাঢ়ি আহিছে। আমি এই কথাটো আমি নিশ্চিত যে ঢালিগাঁও, বঙাইগাঁও বিধান পৰিষদত যিখিনি নিৰ্বাচন যিকেইটা সমষ্টি বা যিকেইটা সদস্যৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব, এই গোটেইখিনি মই ক'ম যে 100% 100% আমি মিত্ৰজোঁটে বা NDA আমি লাভ কৰিবলৈ সক্ষম হ'ম। এইটো তাৰ কোনো সন্দেহ নাই। কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থী এতিয়ালৈকে ঠিক কৰিব পৰা নাই, মই যিমান দূৰ জানিছোঁ তেওঁলোকে এতিয়ালৈকে প্ৰাৰ্থী ঠিক কৰিব পৰা নাই। তেওঁলোকে ধৰি আনি তেওঁলোকে তাৰমানে প্ৰাৰ্থীটো প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।